So hello dear students. আৰু কেটামান question practice কৰো. Pause কৰি first question to পঢ়া. Okay, very simple question. সুধিছে which one of the following equation of motion represents simple harmonic motion? আচ্ছা, simple harmonic motionত সদায় acceleration is equal to হ'ব লাগে minus of k into x. এটো থাকিবই লাগিব। ইয়াৰ লগত কিবা এটা কনস্ট্যান্ট থাকিব পাৰে minus of kx plus c এনেকা থাকিব পাৰে কিবা এটা কনস্ট্যান্ট but acceleration to সদায় minus of kx এনেকুৱা টার্মছত থাকিব লাগিব কনস্ট্যান্ট এটা থাকিব পাৰে সো এইকিটা ইকুৱেচন যদি চোৱা ইকুৱেচন কিটাত কি পাবা চোৱাচোন ফাৰ্স্ট টু নহয় বিকজ এটো হোল হেতেন আকৌ x স্কয়াৰ আহি গল নহয় নেক্সট টু চোৱা নেক্সট টু যদি চোৱা নেক্সট টু হ'ব এটো নহয় কিয় বিকজ এটো acceleration to প্লাস আছে ইয়াতে দিয়া আছে k k0 and k1 and a all are positive ঠিক আছে সো এটো নহয় বিকজ ইয়াতে মাইনাস থাকা হেতেন এটো হল হেতেন মাইনাস থাকা হেতেন তো একেই হৈ গল হেতেন এই দুটা অপচন ঠিক আছে আৰু নাম্বার 4 তো চোৱা kx নহব মাইনাস kx থাকিলে হল হেতেন এটো সো ইয়াৰ এ কিটাৰ ভিতৰত অপচন বি ইজ কারেক্ট ওকে নেক্সট এটো চোৱা কোৱেশ্চনটো পঢ়িলো সো পঢ়িলা ইয়াতে চোৱা এটো y আৰু t গ্ৰাফ মানে ডিসপ্লেসমেন্ট আৰু টাইম গ্ৰাফ দেখাই আছে which is a sine graph হয় না sine graph এটা দেখাই আছে মানে কি বডিটো কি কৰি আছে sine graph মানে বডিটো এনেকৈ অসিলেট কৰি আছে হয় না বডিটো এনেকৈ অসিলেট কৰি আছে sine graph মানে আচ্ছা সো একবাৰ কোৱাচোন মোক এটা কথা সাপোজ এটো x = 0 এটো x = a আৰু এটো x = -a এটা মোক এটা কথা কোৱা যেতিয়া বডিটো এখিনিত থাকিব তেৰে ইয়াৰ ফোর্স কোনপিনে লাগি থাকিব এপিনৰলে লাগি থাকিব কিমান লাগিব minus of k into x এ ফোর্স টু কনস্ট্যান্ট ফোর্স নহয় এ ফোর্স টু ভেৰিয়েবল ফোর্স যেনেকে x টু বাহি বাহি গৈ থাকিব ফোর্স টু বাহি বাহি গৈ থাকিব ঠিক আছে সো এইকিটা ভিতৰত চোৱা এটোটো নহয় বিকজ ফোর্স টু কনস্ট্যান্ট দেখাই আছে টাইমৰ লগত যোনটো কেতিয়াও নহয় এটোও নহয় বিকজ ইয়াতে ফোর্স আৰু টাইম মানে এটোত দেখাই আছে ফোর্স সদায় পজিটিভ হৈ থাকিব সো ফোর্স সদায় পজিটিভ থাকিব নোৱাৰে বিকজ যেতিয়া এই বডিটো অসিলেট কৰি প্লে এপিনৰলে আহিব ফোর্স এপিনে লাগিব ঠিক আছে যেতিয়া এই বডিটো অসিলেট কৰি এপিনৰলে গৈ থাকিব মিন পজিশনৰ পৰা এটো সাইডে গৈ থাকিব ফোর্স টু এপিনে লাগিব যেতিয়া এই বডিটো এপিনৰলে গৈ থাকিব ফোর্স টু এপিনে লাগিব সো ডেফিনেটলি ফোর্স আৰু টাইম গ্ৰাফটো এটা সাইনোসইডাল গ্ৰাফে হ'ব খালি ডিফাৰেন্সটো কি হ'ব ফাৰ্ষ্টতে চোৱা y টু পজিটিভ যেতিয়া y টু পজিটিভ হ'ব f টু নেগেটিভ হ'ব সো এটো নহব এটো হৈ যাব বিকজ ইয়াতে ইনিশিয়ালি y টু পজিটিভ y টু যেতিয়া পজিটিভ হয় তেতিয়া হলে x টু নেগেটিভ হ'ব ঠিক আছে সিম্পল কোৱেশ্চন নেক্সট টু চোৱা নেক্সট আৰু এটা সিম্পল এটা লৈ আনিছো তোমালোকৰ কাৰণে তোমালোকে বা কিমান সিম্পল পোৱা নে টানে পোৱা চোৱাচোন এটো acceleration equal to কি হয় SHM minus of omega square x omega to constant হয় angular frequency that's why acceleration আৰু displacement or যদি গ্রাফ বনোৱা slope to কি হ'ব লাগে minus of omega square constant হ'ব লাগে এটোত slope constant নহয় এটোত slope constant নহয় এই দুটাত constant হয় slope to but ইয়াতে চোৱা slope to positive slope হয় but slope to আমাক minus omega square that is negative লাগে so option C is correct ঠিক আছে সিমিলারলি এটো কোৱেশ্চন চোৱা পঢ়িলো পজ কৰি আচ্ছা সো মই ফাৰ্ষ্টতে এটো আকি আছো প্লাস a মাইনাস a এটো আকি লৈছো এটা ইয়াতে চোৱাচোন গ্ৰাফ মোক ইকুৱেচনটো কি দিছে x = a cos omega t plus 5 ভ্যালু 0 দি আছে cosৰ টাৰ্মত দি আছে মানে মই কোট মানিম ইয়াৰ পৰা আহি আছে ইয়াতে 5 ভ্যালু টু 0 হয় সো ইনিশিয়ালি বডিটো ইয়াতে আছে বলে দিয়া আছে এই এক্সপ্ৰেছনটো মিনিং এটোৱে হয় ইনিশিয়ালি বডিটো ইয়াতে আছে ঠিক আছে এটা খুদি আছে which of the following graph represents correctly the variation of acceleration with time আচ্ছা ফোর্স আৰু টাইমৰ গ্ৰাফটো যেনেকুৱা হ'ব acceleration আৰু টাইমৰ গ্ৰাফটো সেমে হ'ব সো বডিটো যেতে ইয়াতে আছে ইয়াক ফোর্স কোনপিনে লাগি আছে এপিনৰলে লাগিব হয় নহয় বডিটো সদায় মিন পজিশনলৈ আহিবলৈ ট্রাই কৰিব যদি এপিনে আছে ইয়াক এপিনে ফোর্স লাগিব যদি এপিনে আছে বডিটোক এপিনে ফোর্স লাগিব সদায় মিন পজিশনৰ পিনে আহিবলৈ ট্রাই কৰিব সো ইয়াতে যদি চোৱা বডিটো এপিনে আছে মানে acceleration to পজিটিভ হ'ব না নেগেটিভ হ'ব সো নেগেটিভ হ'ব acceleration to
সো এইকেইটা গ্ৰাফত চোৱা এটুটো ইনিশিয়ালি বডিটোত যেতিয়া এসএস সেমত যদি চোৱা একদম এক্সট্ৰিম এন্ডছ বিলাকত ম্যাক্সিমাম এক্সেলাৰেশন থাকে বিকজ ফোর্স ইকুয়াল টু কি হয় মাইনাস অফ k ইনটু x মাইনাসে ডাইৰেকশন বুজাই আছে ফোর্স আৰু ডিসপ্লেসমেন্টটো অপোজিট ডাইৰেকশনত থাকিব মাইনাসে বুজাই আছে kx এটা x ৰ ভ্যালু যিমান বেছি ফোর্সটো সিমান বেছি সো একদম এক্সট্ৰিম এন্ডত ম্যাক্সিমাম ফোর্স দ্যাট ইজ ম্যাক্সিমাম এক্সেলাৰেশন এই ইকুয়েশনটো বুজাই আছে ইনিশিয়ালি বডিটো ক'ত আছে ইয়াতে আছে এক্সট্ৰিম এন্ডত সো এক্সট্ৰিম এন্ডত আছে মানে ফোর্স টু ম্যাক্সিমাম মানে এক্সেলারেশন টু ম্যাক্সিমাম এই দুটা গ্রাফত ইনিশিয়ালি এক্সেলারেশন টু 0 দেখাই আছে সো এটো নহয় হলে এই দুটা ভিতৰতে হ'ব এতিয়া এই দুটাত চোৱা জাস্ট তোমালোকে ক'ব লাগে এক্সেলারেশন টু ইনিশিয়ালি পজিটিভ হ'ব নে নেগেটিভ হ'ব ইনিশিয়ালি এ পিনৰলৈ এক্সেলাৰেট কৰিব বডিটো হয় নহয় এ পিনৰলৈ আহিব সো এক্সেলারেশন ইজ নেগেটিভ সো কোনটো হ'ব এই দুটা ভিতৰত অপশন সি ইজ কারেক্ট সরি অপশন এ উইল বি কারেক্ট সি টু এক্সেলারেশন ইনিশিয়ালি পজিটিভ আছে ঠিক আছে অপশন এ উইল বি কারেক্ট সিম্পল কেটামান পয়েন্টসৰে কোৱেশ্চন হয় নেক্সট এটো কোৱেশ্চন পঢ়া এই কোৱেশ্চনটো পঢ়া পজ কৰি পঢ়ি লোৱা আচ্ছা ইয়াতে এটো যে দেখাই আছে ইয়াতে এটো পৰা টাইম পিৰিয়ডটো কিমান ক'ব পাৰিবা নেকি টাইম পিৰিয়ড টাইম ৰিকোয়াৰ্ড ফৰ এ কমপ্লিট অসিলেশন এটা কমপ্লিট অসিলেশন কোনটো হয় এনেকে আহি প্লে এটো হলে ওয়ান সাইকেল অফ অসিলেশন কমপ্লিট হৈ গল হয় নহয় সো টাইম পিৰিয়ড এ গিভেন ডাটাটো পৰা 8 সেকেন্ড হয় টাইম পিৰিয়ড ইজ 8 সেকেন্ড কমপ্লিট যোনটো টাইম লাগিছে এটা খুদিছে হোৱাট ইজ দ্য এক্সেলাৰেশন অফ দ্য পাৰ্টিকল এট t ইকুৱেল টু 4/3 সেকেন্ডস t ইকুৱেল টু 4/3 সেকেন্ডসত লাগে সো এক্সেলাৰেশনটো কি হয় মাইনাস অফ ওমেগা স্কয়াৰ x মাইনাস অফ ওমেগা স্কয়াৰ x এটা যদি t ইকুৱেল টু 4/3 সেকেন্ডত x টো ক্যালকুলেট কৰিব পৰা হৈ গল x টো কেনেকৈ ক্যালকুলেট কৰা তোমালোকে জানে x কেনেকৈ ক্যালকুলেট কৰে a sin of omega t plus 5 ঠিক আছে a sin of omega t plus 5 ইয়াতে কি বুজাই আছে ইনিশিয়ালি at t equal to 0 বডিটো ক'ত আছে x equal to 0 ইনিশিয়ালি at t equal to 0 x equal to 0 মানে ইকুয়েশন কি হ'ব a sin of omega t 5 ভ্যালু টু 0 হ'ব ইনিশিয়ালি ইয়াতে আছে কাৰণে সো ইকুয়েশনটো হৈ যাব a sin of omega t সো একবাৰ ইকুয়েশনটো হৈ যাব a sin of omega t omega ভ্যালুটো কি হয় omega is equal to twice pi divided by time period twice pi divided by time period 8 হয় so omega জায়গাত মই লিখিব পাৰিম twice pi by 8 t to 4/3 amplitude to 1 হয় ইয়াতে so মই এটো সলভ কৰি x ৰ ভ্যালু এটো পালো মানে at t equal to 4/3 x is equal to √3/2 next বাকিখিনি acceleration equal to minus of omega square x omega জায়গাত 2 pi by 8 লিখিব পাৰি 2 pi by 8 or whole square এটো সলভ কৰি পেলাই ফাইনালি এটো পাবা that is the correct option will be কোনটো হ'ব এটো ঠিক আছে next এটো কোৱেশ্চন চোৱা পজ কৰি লোৱা ইয়াতে দিয়া আছে amplitude 2 cm when the particle is at 1 cm from the mean position এখানে পৰা এখানলৈকে 2 cm সো কৈ আছে যেতিয়া বডিটো এখিনি জায়গাত আছে এখিনি পৰা 1 cm দূৰত যেতিয়া আছে তেতিয়া ইয়াৰ ভেলোসিটি আৰু এক্সেলাৰেশনটো ইকুৱেল হয় ম্যাগনিটিউড কিটা ইকুৱেল হয় ভেলোসিটি আৰু এক্সেলাৰেশনৰ ম্যাগনিটিউড কিটা ইকুৱেল হয় সো এটা খুদি আছে হোৱাট ইজ দা টাইম পিৰিয়ড মানে ক্যাপিটাল টি টো খুদি আছে ঠিক আছে সো একবাৰ চাই লওঁ কেনেকৈ সলভ হ'ব চোৱা আমাক গিভেন কি আছে a ভ্যালুটো গিভেন আছে x ৰ ভ্যালুটো গিভেন আছে velocity is equal to acceleration what is the time period capital T টো খুদি আছে velocity expression এটো হয় omega root over of a square minus of x square আৰু acceleration এর ইকুয়েশন হয় minus of omega square x minus to just direction বুজায় for the timings আমাক ইকুয়াল বুজায় আছে মানে magnitude কিটা ইকুয়াল বুজায় আছে velocity আৰু acceleration সো মই এটা সাবস্টিটিউট কৰো কৰিছো omega ৰ ভ্যালু √3 পাবা omega equal to √3 মানে omega কে লিখিব পাৰি 2 pi by t 2 pi by capital T equal to √3 so time period t will be equal to 2 pi by √3 ঠিক আছে নেক্সট এই কোৱেশ্চনটো চোৱা এটো সবতছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় বিকজ এটোৰ বেসড বহুত বেলেগ বেলেগ নিউমেৰিকেল সলভ হ'ব ঠিক আছে এটো সিম্পল হয় ইয়াতে কি কৈ আছে একবাৰ চোৱা কোৱেশ্চনটোত কৈ আছে মানি লোৱা এনেকুৱা কিবা এটা
বস্তু আছে ইয়াৰ ওপৰত এটা কইন ৰাখা আছে এই মাছটো অসিলেট কৰি আছে একবাৰ এইখিনিত যায় একবাৰ এইখিনি জায়গাত আহে এনেকৈ অসিলেট কৰি আছে ইয়াৰ পৰা ইয়ালৈ গ'ল আকৌ তললৈ আহিলে আকৌ ইয়ালৈ আহিলে এনেকৈ অসিলেট কৰি আছে পাৰ্টিকলটো সো তোমালোকে ক'ব লাগে ফাৰ্ষ্টতে অসিলেট কৰিছে কইনটো ইয়াৰ লগতে অসিলেট হৈ আছে ইয়াৰ ওপৰতে আছে তাৰপিছত আমি কি কৰিছোঁ লাহে লাহে এম্প্লিটিউডটো বঢ়াই আছোঁ ইয়াৰ এইটো কেছত এম্প্লিটিউড কিমান ইমানখিনি এম্প্লিটিউড নেক্সট কেছটোত দেখিলোঁ আৰু অকণমান এম্প্লিটিউডটো বঢ়াই দিছোঁ এম্প্লিটিউডটো বঢ়াই দিছোঁ সো এম্প্লিটিউডটো বঢ়াই থাকোঁতে এটা টাইম এনেকুৱা আহিব এই কইনটোৱে এই মাছটোৰ পৰা কণ্টেক্টটো হেৰাই দিব সো সেই হেৰাই দিয়া কণ্টেক্টটোত আমাক সলভ কৰিব লাগে কিছুমান ইনফৰমেশ্যনছ আমি ফাইণ্ড কৰিব লাগে সো সদায় মনত ৰাখিবা এনেকুৱা কুৱেশ্যনৰ কাৰণে কি হ'ব এই যোনটো মাছটো আছে যদি এই মাছটোৰ এক্সেলাৰেশ্যন ইকুৱেল টু জি হৈ যায় তেতিয়াহ'লে ইয়াৰ ওপৰত থকা বস্তুটোৱে কণ্টেক্ট হেৰাই দিব বিকজ ওপৰত থকা বস্তুটো কোনটো এক্সেলাৰেশ্যনত পৰিব জি যদি কণ্টেক্ট হেৰাই দিয়ে আৰু তলৰ যদি মাছটো জি এক্সেলাৰেশ্যনত পৰি আছে মানে তলৰ মাছটোৱে ওপৰক একো ৰিয়েকশ্যন দিয়াই নাই ৰিয়েকশ্যন দিয়া নাই মানে কি কণ্টেক্টতে নাই ঠিক আছে সো কুৱেশ্যনটো আৰু একবাৰ মই কৈ দিওঁ এইটো ক্ৰিটিকেল হয় এই কুৱেশ্যনটো এই কনচেপ্টটো বেছড কুৱেশ্যন আহে আৰু বহুত ইজিলি সলভ হৈ যায় কিন্তু যদি এই বস্তুটো গম পোৱা তেতিয়া ইজিলি সলভ হৈ যায় চোৱা মই কৈ আছোঁ এইটো এটা মাছ আছে এই মাছটোৰ ওপৰত কইন এটা আছে ফাৰ্ষ্টতে ইয়াক অসিলেট কৰিছোঁ এম্প্লিটিউডটো ইমান এইটো হৈ গ'ল এম্প্লিটিউড ফাৰ্ষ্টতে ইয়াক অসিলেট কৰিছোঁ এতিয়া যেতিয়া এনেকৈ অসিলেট কৰিছোঁ দেখিছোঁ কইনটো এনেকৈ ইয়াৰ ওপৰতে আছে আৰু অকণমান বঢ়ালোঁ এম্প্লিটিউডটো এতিয়া আগৰটোতকৈ বাঢ়ি গ'ল এইটো যদি A1 কওঁ এইটো A2 হ'ব এতিয়াও দেখিছোঁ কইনটো ইয়াৰ লগতে অসিলেট কৰি আছে ইয়াৰ মানে কণ্টেক্ট হেৰুৱা নাই থাৰ্ড কেছটোত দেখিছোঁ এম্প্লিটিউডটো আৰু বঢ়াই দিলোঁ A3 কৰি দিলোঁ যেতিয়া এম্প্লিটিউডটো A3 কৰি দিলোঁ মই দেখিছোঁ এই কইনটোৱে এই মাছটোৰ লগত কণ্টেক্টটো হেৰাই দিয়ে মানে কি এই মাছটো যেতিয়া অসিলেট কৰি আছে ইয়াৰ এক্সেলাৰেশ্যনটো জি হৈ যাব লাগিব ইয়াৰ এক্সেলাৰেশ্যনটো যদি জি হৈ যায় মাছটোতো ফ্ৰী ফল হ'লে মাছৰ এক্সেলাৰেশ্যনো জি হ'ব কইনটোৰ যদি ফ্ৰী ফল হয় কইনৰ এক্সেলাৰেশ্যনো জি হ'ব সো দুইটাই যদি জি এক্সেলাৰেশ্যনত পৰি আছে মানে ইয়াক একো ৰিয়েকশ্যন দিয়া নাই মানে দুটাৰ মাজত কণ্টেক্ট হেৰাই গৈছে যদি কণ্টেক্ট থাকে তেতিয়াহ'লে ৰিয়েকশ্যন ফ'ৰ্চ এটাটো পাব ঠিক আছে সো এনেকুৱা প্ৰব্লেমত কি কৰিব লাগে এই মাছটো যোনটো অসিলেট কৰিব ইয়াৰ এক্সেলাৰেশ্যন যদি জি হৈ যায় ওপৰত থকা বস্তুটোৱে তাৰ কণ্টেক্ট হেৰাই দিব সো এই পইণ্টটো যদি জানা এইটো সলভ কৰিবলৈ জাষ্ট ইমানখিনি লাগে চোৱা ওমেগা স্কুৱাৰ A ইকুৱেল টু জি মাছটো যোনটো অসিলেট কৰি আছে A মানে আকৌ এম্প্লিটিউড এক্সেলাৰেশ্যন নহয় সো A ইকুৱেল টু কি পাই যাবা জি বাই ওমেগা স্কুৱাৰ ফৰ এন এম্প্লিটিউড অফ জি বাই ওমেগা স্কুৱাৰ দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট কিন্তু এইটো মনত ৰাখিবা এইটো দি পেলাই নেক্সট ভিডিঅ'ত আৰু কেইটামান কুৱেশ্যনছ দেখাম অকণমান ইয়াতকৈ ক্ৰিটিকেল হ'ব বাট কনচেপ্ট এইটোৱে ইউজ হ'ব ঠিক আছে চ' থেংক ইউ